লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত সৰ্বানন্দ সোণোৱালৰ ভেটিত কপনি বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ চাবুৱাস্থিত নিৰ্বাচনী কাৰ্যালয়ত অসম জাতীয় পৰিষদৰ নেতা চিত্ৰৰঞ্জন বসুমতাৰীৰ উপস্থিতিত দলটোত যোগদান প্ৰায় 50 জন বিজেপি কৰ্মকৰ্তাৰ ইয়াৰে 15 গৰাকী কৰ্মী সৰ্বানন্দ সোণোৱালৰ গৃহগাঁও বিন্ধাকটাৰ চাবুৱা সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈয়ে সৰ্বাধিক ভোট লাভ কৰিব বুলিও মন্তব্য অসম জাতীয় পৰিষদৰ নেতাগৰাকীৰ মই কলো নহয় ক্লাবৰ সভাপতিক ভয় খায় তেওঁ এতিয়া মিটিং বঢ়াবলৈ কৈ আছে কিন্তু মিটিং নহৈছে মানুহ গোট নাখায় যেনে তেনে জবৰদস্তি পইচাৰ প্ৰলোভন দিয়ে অৰুণোদয় প্ৰলোভন দিয়ে তাৰপিছত গাড়ী চাৰি আনি মিটিং ডাঙৰ ডাঙৰ পাতে আৰ্টিষ্ট মাতে তাৰপিছত আপোনাৰ পেণ্ডেল ডাঙৰ ডাঙৰ কৰি পেলাই একদম আটক ধুনীয়া সজায় মানুহ সমাগম যেনে তেনে কৰাই দিছে কিন্তু মানুহে মিটিঙতো গৈছে প্ৰলোভনটোও লৈছে কিন্তু ভোটটো এবাৰ লুৰিণজ্যোতি গগৈকে দিব অৰুণোদয় পোৱা সকলো দিব অৰুণোদয় নোপোৱা সকলো দিব লাখপতি বাইদেউসকল নোপোৱা কেইটাও দিব পোৱা সকলো দিব যিবিলাক আৰু গোটেই যুৱ চাম ওলাই আহিছে আপোনালোকে দেখিছে আৰু গাঁৱে গাঁৱে লুৰিণজ্যোতিক এবাৰ জিকাই দিব লাগে বুলি সকলোৱে সংকল্প লৈছে কিয় জিকাই দিব লাগে কাৰণ জাতিৰ পক্ষত তেওঁ আছে